কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকৰি নেহি কৃপাম তুহাৰি শৰণ ৰেণু শতপতি বাৰক কৰো প্ৰণাম বাৰক কৰো প্ৰণাম। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 রাম কৃষ্ণ। অৰাম সকল পুণ্যৰয় অবিনাশী ফল হৰি গুণ নাম সাৰ হৰিক সন্তোষ কৰাইবাৰ হেতু নাম বিনে না হৰিনাম সকলো পুণ্যৰ অবিনাশী ফল আৰু সকলো শাস্ত্ৰৰ সাৰ। এই হৰিনামৰ বাহিৰে হৰিক সন্তোষ কৰাৰ আন কোনো উপায় নাই। এই ঘোষাৰ হৰিনামৰ মহিমা ইয়াত প্ৰকাশ কৰিছে। বেদবিহিত কৰ্মানুষ্ঠানসমূহ সম্পাদন কৰিলে পুণ্য লাভ হয় আৰু সেই পুণ্য ফলত মানুহে স্বৰ্গাদি সুখ ফল লাভ কৰিব পাৰে, ব্ৰহ্মলোক তপলোক আদি পাব পাৰে। কিন্তু ভোগবঞ্জী পুণ্যক্ষয় হোৱা মাত্ৰকেই সেই স্থানৰ পৰা পুনৰ মৰ্ত্যলোকলৈ ঘূৰি আহিব লগা হ'ব পাৰে। অৰাম পুণ্য ক্ষয় ভলে দুনাই নৰকতে মজে আবম্য ভুৱন শ্লোক পুনৰাৱৰ্তি নহৰ্জুন মামো পিতাটো কুন্তেয় পুণ্য জন্ম ন বিদ্যতে। শ্ৰীমদ ভাগৱতত এনেদৰে উল্লেখ কৰিছে। অৰ্থাৎ হে অৰ্জুন, ব্ৰহ্ম লোকৰ পৰা আৰম্ভ কৰি সমস্ত লোকৰ পৰা পুণ্য জন্ম প্ৰাপ্তি সকলে কিন্তু সেই মোক পালে পুনৰ জন্ম নহয়। হৰিনাম কীৰ্তনৰ দ্বাৰা যি পুণ্য অৰ্জন হয় সেই পুণ্য অবিনাশী আৰু অক্ষয়। এতেকে এই হৰিগুণ নামে সকলো নিগম শাস্ত্ৰ সাৰ আৰু সিদ্ধান্ত। ভগৱন্ত পুৰুষে সমস্ত সন্তুষ্ট কৰিবলৈ কেৱল হৰিভক্তি একমাত্ৰ উপায় বুলি ওপৰৰ ঘোষাত বাৰম্বাৰ উল্লেখ কৰা হৈছে। হৰিনামৰ কীৰ্তনে ভকতি একমাত্ৰ সুগম পথ। মোৰ ইষ্টদেৱ যাদৱ ৰায় অসেৱা কৰিব নামে উপায়। হৰি নামে হৰি নামে হৰি নামে গতি হৰি নামে ভকতৰ কেৱলে ভকতি। জীৱই হৰিগুণ নাম কীৰ্তন কৰিলেই নিজ গুণ নামতেই হৰি তুষ্ট হয় আৰু জীৱক পৰম কৃপাদান কৰে। সেইকাৰণেই এই ঘোষাই হৰিক সন্তুষ্ট কৰিবলৈ নামৰ বাহিৰে অন্য উপায় নাই বুলি সিদ্ধান্ত দিছিল। ৰাম বেদ ৰামায়ণে পুৰাণ ভাৰতে আদি মধ্যানে হৰে কেশে মাত্ৰ কহয় নিশ্চয় জানা তত্ৰ মানে। বেদ ৰামায়ণ পুৰাণ ভাৰত আদি শাস্ত্ৰৰ আদি মধ্য আৰু অৱশেষতো একমাত্ৰ হৰিয়ে সত্য বুলি নিশ্চিত কৰিছে। এতেকে সমস্ত শাস্ত্ৰৰ হৰিয়েই একমাত্ৰ তত্ত্ব বস্তু। এই ঘোষাত ঈশ্বৰৰ তত্ত্বৰ সন্ধান দিছে। বেদ ৰামায়ণ পুৰাণ ভাৰত আদি শাস্ত্ৰসমূহেই জীৱৰ প্ৰয়োজনীয় ঈশ্বৰ তত্ত্বৰ আলোচনা কৰিছে। সকলো শাস্ত্ৰই আৰম্ভণিৰ পৰা শেষলৈকে নানা কাহিনী নানা মন্ত্ৰ বিভিন্ন ৰূপক সৃষ্টি কৰিলেও একমাত্ৰ হৰিয়ে সকলো আলোচ্য তত্ত্বৰ বিষয়বস্তু। হৰিয়ে একমাত্ৰ সমস্ত শাস্ত্ৰৰ মূল বীজ। তাকেই প্ৰকাশ কৰিবলৈ কৈ নানা যুক্তি উপমা আদিয়ে সৃষ্টি কৰিছে। কিন্তু সকলো শাস্ত্ৰৰ একমাত্ৰ উপাস্য তত্ত্ব হৰিয়েই। অৰ্থাৎ হৰি মহিমা ব্যাখ্যান কৰিবলৈ সমস্ত শাস্ত্ৰৰ সৃষ্টি হৈছে। এই সত্যকে এই ঘোষাত নিৰ্ণয় কৰিছে। সত্য অসত্যৰ জৰ চৈতন্যৰ মাজত যিহেতু প্ৰকাশে তাকে বুলি মন সেহি সিটো পাৱে যিজনে আজাক উপাসে। সত্য অসত্য জড়ৰ চৈতন্যৰ মাজত যিটো প্ৰকাশ কৰে সেই হ'ল মন।
সেই মনেই যাকেই উপাসনা কৰে তাকেই লাভ কৰিব পাৰে। এই ঘোষাত মহাপুৰুষ শ্ৰী মাধৱদেৱ গুৰুজনাই মনৰ এটি সংজ্ঞা নিৰূপণ কৰিছে। সত্য মানে নিত্য বস্তু অৰ্থাৎ পৰমেশ্বৰকে বুজাইছে, অসত্যই মায়াক বুজাইছে আৰু মায়া জড়। পৰমেশ্বৰ চৈতন্য, চৰাচৰ বিশ্বজগত অসত্য, জড় বা অসন্ত, একমাত্ৰ পৰমেশ্বৰী সত্য, চৈতন্য আৰু সন্ত। ঈশ্বৰৰ ত্ৰিগুণাত্মিকা মায়াৰ প্ৰভাৱত জীৱসমূহে এই অসন্ত জগতখনক সন্ত বুলি জ্ঞান কৰে আৰু জড়কৰ্মসমূহকেই জীৱ সৰাই লিপ্ত হৈ থাকে। কৰ্মই জীৱৰ বন্ধনৰ মূল হেতু। কীৰ্তনৰ বেদস্তুতি অধ্যায়ত বেদে এনেদৰে স্তুতি কৰিছে, অসন্ত জগত খান তোমাতৈ উদ্ভৱ ভৈল, সন্তহান প্ৰকাশ সদায়, কৰ্মজৰ মনুষ্যৰ মনমগ্ন ভৈল তাতে, বেদৰ নুবুজে অভে পায়, দেহেই সংসাৰৰ আৰু আত্মাৰ ঈশ্বৰ। এই দেহ আৰু আত্মাৰ সংযোগকৰ্তাই হ'ল মন। দেহৰ পৰাই দেহৰ জন্ম হয়, পঞ্চভূতৰ পৰা পঞ্চভূতাত্মক শৰীৰ সৃষ্টি হয়। এই পঞ্চভৌতিক দেহৰ মাজতে ঈশ্বৰৰ দেহহীনভাৱে থাকে। যেনেকৈ কাঠৰ মাজত অগ্নি ব্যাপ্তি থাকে, ঠিক তেনেকৈ দেহৰ মাজতে হৰি আছে। হৰি দেহতকৈ ভিন্ন। প্ৰত্যেক ঘটৰ ভিতৰতে যেনেকৈ একোখন ক্ষুদ্ৰ আকাশ আছে, ঘট ভাগিলেও ঘটৰ ভিতৰত সেই ক্ষুদ্ৰ আকাশৰ বিনাশ নহয়, সেইদৰে দেহৰ বিনাশ ঘটিলেও দেহৰ ভিতৰত থকা আকাশ স্বৰূপ আত্মাৰ বিনাশ নহয়। জনম মৰণ দেহৰে ধৰ্ম মাত্ৰ। এই আত্মা আৰু দেহৰ সংযোগে প্ৰতিষ্ঠা কৰি নানা গুণ কৰ্মৰ সৃষ্টি কৰাটোকে মন বোলা হৈছে। এই মনক মায়াই স্বজন কৰিছে। মনে নানা জড়কৰ্ম আৰু অসত্য ভোগবিলাসতেই সময় কটায়, কিন্তু এই মন সত্য বস্তুৰ অন্বেষণত বৰ্তি হয়, অৰ্থাৎ হৰিতত্ত্ব পৰায়ণ হয়, তেন্তে সকলো জড় জ্ঞান কৰ্ম অতিক্ৰম কৰি পৰম পথ লাভ কৰিব পাৰে। সেইকাৰণে সেই সত্য অসত্য জড় চৈতন্যৰ মাজত থকা দ্বিমুখী তত্ত্বটিকেই নামেই মন। দ্বাদশ স্কন্ধৰ ভাগৱতত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মনৰ সৃষ্টি আৰু কৰ্মৰ সম্পৰ্কে এনে সিদ্ধান্ত দিছে, অৰাম দেহে ৰেখে জানাইতো জনম মৰণ, দেহে তেখে হন্ত হুৱে দেহ উত্থাপন, দেহতে আছা মাত্ৰ তুমি দেহহীন, অজেন অগ্নি থাকোঁতে কাঞ্চটো কৰি ভিন, যেন ঘট ভাঙি গলে ঘটৰ আকাশ, আকাশত লীন হৈ নাহি তাৰ নাশ, জনম মৰণ এইটো দেহৰে ধৰ্ম, মনে সজয় জীৱৰ শৰীৰ গুণ কৰ্ম, মনকো মায়াই সৰ্জে জানা সাৰে সাৰ, ভ্ৰমৰ কাৰণে হুৱে জীৱৰ সংসাৰ, দেহ কটা মনে ৰেখে জানিবা সংসাৰ, জনম মৰণ একো নাহিকে আত্মাৰ। এনেদৰে ভাগৱতত উল্লেখ কৰিছে, অ মায়া আদি কৰে যতে কয় অনন্ত, জানিবা জড় নিশ্চয়, অহৰি মাত্ৰ সত্য চৈতন্য ঈশ্বৰ পৰম তত্ত্ব নিৰ্ণয়। অসন্ত জগতৰ স্ৰষ্টা একমাত্ৰ পৰমেশ্বৰী। ব্ৰহ্মজ্ঞানীসকলে তেওঁকে ব্ৰহ্ম বুলি আখ্যা দিছে। এই ব্ৰহ্মই সত্য
বাকী সকলোৱেই হ'ল অসত্য। বুদ্ধি, মন, ইন্দ্ৰিয়, মহৎ, অহংকাৰ আদি তত্ত্বসমূহ ব্ৰহ্মতকৈ পৃথক নহয়। জৰিত সৰ্প জ্ঞান কৰাৰ নিচিনাকৈ উপজাৰ দৰে সমস্ত অসন্ত জগতখনেই হৈছে জীৱৰ সন্তহেন জ্ঞান কৰি থাকে। আৰু এই জ্ঞান জড়, এই জ্ঞানকেই মায়া বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। এক মনৰেই জাগন, স্বপন আদি বৃত্তি থকাৰ দৰে এক ব্ৰহ্মকেই নানা ৰূপে জন্ম আৰু লয়ৰ আদি কথা জ্ঞান জন্মোৱাই হৈছে মায়া। ৰাম ৰাম বুদ্ধিমান ইন্দ্ৰিয় মহতয় অহংকাৰ ব্ৰহ্মত পৃথক নহে যতৈক সংসাৰ। ব্ৰহ্ম ব্যতিৰকে যত দেখা মিছায়ান জড়িত উপজে যেন আছে সৰ্প জ্ঞান। জাগন সপোন বোধে কেশে বৃত্তিশয় নানাবিধ দেখা সেইটো যিটো মায়াময়। কনক কুণ্ডল ঘট মণিহে মহাৰ একে সুবৰ্ণকে দেখে অনেক আকাৰ। এহি মতে এক ব্ৰহ্ম জানা সত্যনিষ্ঠ অজ্ঞানতো বাক্য বোলে তাকে বোধ। এই বুলি ভাগৱতৰ উল্লেখ কৰাৰ লগতে এক ব্ৰহ্মকেই অনন্ত ৰূপত দেখা, অনন্ত জগতখনকে সন্ত জ্ঞান কৰা হৈছে মায়া। এই মায়া নিশ্চিত জড়। হৰিয়ে একমাত্ৰ চৈতন্য ঈশ্বৰ বুলি ইয়াত প্ৰকাশ কৰিছিল। সেয়েহে মহাপুৰুষজনাই এই ঘোষাত মায়াকে আদি কৰি সমস্ত জগতকেই অসন্ত আৰু জড় বুলি নিশ্চয়ত্মক সিদ্ধান্ত দিছে। শ্ৰীনাৰায়ণে পূৰ্বেই ব্ৰহ্মাক চতুৰ্থ শ্লোকত ভাগৱত কওঁতে তেওঁ তত্ত্ব নিৰূপণ কৰিছিল। ব্ৰহ্মাৰ প্ৰাৰ্থনা শুনি কৃষ্ণ নিগদতে চতুৰ্থ শ্লোক ভাগৱত লোৱা প্ৰজাপতি। জগতৰ পূৰ্বে মই মাতো থাকো জান কাৰ্য কাৰণ কিছু নাহিকে আনো। মোক মাত্ৰ দেখিও ক সৃষ্টিৰ মধ্যত দেখা শুনা মানে সবে মই বিচাৰত। মই মাত্ৰ অৱশেষত থাকো অন্তত কুণ্ডল ভাগিলে জানা শুনা স্বৰূপত। এ ৰাম অবস্তু ক দেখা বস্তু কয়া বৰি এই খে মোহৰ মায়া জানা নিষ্ট কৰি। এতেকে মায়া আদি কৰি সমস্ত জগত জড় আৰু অসন্ত। হৰিয়ে আদি মধ্য আৰু অনন্ত। তেৱেই সত্য, তেৱেই নিত্যৰ চৈতন্য। এই সমস্ত শাস্ত্ৰৰ সৃষ্টি পৰম তত্ত্ব বুলি মহাপুৰুষজনাই এই ঘোষাত ঘোষণা কৰিছে। ৰাম বাসুদেৱ 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 বুলি আজি তো সমৰে সেইটো পৰশৰ জম যাতনাক লিখন মাজনা কৰে। এই ঘোষাৰ মহাপুৰুষজনাই ঈশ্বৰৰ বাসুদেৱৰ নামৰ স্মৰণৰ মহামহিমা ইয়াত প্ৰকাশ কৰিছে। সমুদায়ী প্ৰপঞ্চ জগত জমকাল মায়াৰ অধীন। বেদে বিহে যাক তাকে বুলি ধৰ্ম তপজ পজাগ যুগ। বেদৰ প্ৰসিদ্ধ যত কৰ্ম মানে জানা সেহি মহা পাপ। বেদৰ বিহিত সততে আচৰে সেহি জন ধন্যৱন্ত। বেদৰ নিষিদ্ধ কৰে যিটো নৰে সেহিটো পাপী অত্যন্ত। দুৰ্লভ মনুষ্যতনু লাভ কৰি যিসকল লোকেই শাস্ত্ৰ নিষেধ কৰা পাপ কৰ্মসমূহ আচৰণ কৰে তেওঁলোকে হৈছে মহাপাপী। এই লোকসমূহৰ পাপ পুণ্যৰ পাছে বিচাৰ কৰি বিধি অনুসৰি
ফলদান কৰিবৰ কাৰণে যিজনক জীৱৰ অধিকৰ্তা পাতিছে তেওঁৱেই ধৰ্মৰাজ বা যমৰাজ বুলি শাস্ত্ৰত প্ৰখ্যাত। এই যমৰাজা তমোগুণৰ অৰ্থাৎ পৰমেশ্বৰৰ সংহাৰৰ শক্তিৰ প্ৰতিনিধি। যিসকল লোকে সংসাৰত হৰিভক্তি কৰি সদায় হৰি কীৰ্তন কৰে, হৰিক ঘনে ঘনে স্মৰণ কৰে, তেওঁলোকে নিমিষতে সকলো বিধিগত শাস্ত্ৰৰ পৰা ৰেহাই পাব আৰু যম যাজাৰ বিহিত শাস্তিৰ পৰা দায়মুক্ত হ'ব। অজামিল উপাখ্যানত যমৰাজাই নিজ বাক্যৰে দুৰ্সমস্তক দিয়া উপদেশসমূহক শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন পুথিত উদ্ধৃতি দিছে। অহৰি ভকতে কৰে সৰ্বদাই